নমস্কাৰ চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅ'ত মই কাকু 5 নৱেম্বৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন কৰিব ৰাজ্য চৰকাৰে কামৰূপ জিলা সদৰ আমিনগাঁৱতো সুধাকণ্ঠৰ আবক্ষ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব বিশ্ববৰেণ্য শিল্পীগৰাকীক প্ৰায় 5000 লোকৰ বৃহৎ সমাগমৰ মাজত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব জিলা প্ৰশাসনৰ উদ্যোগত জুৰি অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী এই উপলক্ষে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো আমি বিভিন্ন কাৰ্যসূচীৰ লগতে তেখেতৰ সাংস্কৃতিক অৱদানক ৰোমন্থন কৰাৰ উদ্দেশ্যেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমাৰ কামৰূপ জিলাত অহা 5 নৱেম্বৰৰ দিনা 11টা বজাত আমিনগাঁও সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আবক্ষ প্ৰতিমূৰ্তিত প্ৰথমে আমি মাল্যাৰ্পণ কৰিম পুষ্পাঞ্জলি অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব আৰু তাৰ পিছত বিয়লি 3 বজাত চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ কেইবা প্ৰজন্মৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা এই মহান শিল্পীগৰাকীলৈ জিলা পৰ্যায়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ বন পৰিৱেশ বিভাগৰ মাননীয় মন্ত্ৰী তথা আমাৰ কামৰূপ জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ আৰু তাৰ লগতে চাংচাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ আদি আন অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাতেই আমি প্ৰায় 5000 লোক উপস্থিত থাকিব আৰু 5000 লোকৰ উপস্থিতিত সকলোৱে প্ৰত্যেকে মানুহে তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰিব প্ৰত্যেকা সমস্বৰে গাব একে অনুৰূপ অনুষ্ঠান আমি একেদিনাই আমি আন দুঠাইত আমাৰ সমজিলাত কৰিবলৈ গৈ আছোঁ আৰু তাত প্ৰায় 500ৰ অধিক লোকৰ উপস্থিতিত আমাৰ পলাশবাৰী সমজিলা কাৰ্যালয় মিৰ্জাত তাতো অনুষ্ঠিত হ'ব আৰু ঠিক তেনেকৈ আমাৰ ৰঙিয়া সমজিলা কাৰ্যালয়তো অনুষ্ঠিত হ'ব ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত তেখেতৰ এই সাংস্কৃতিক অৱদানক ৰোমন্থন কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন কৰা হৈছে লগতে আপোনালোকক ইতিমধ্যে কোৱাৰ নিচিনাকৈ পলাশবাৰী সমজিলাৰ উদ্যোগত শ্বহীদ ভৱন মিৰ্জাত হ'ব আবেলি 4 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ৰঙিয়া সমজিলাত সংগম সংঘ ৰঙিয়াত তাত বিয়লি 3 বজাত হ'ব অৰ্থাৎ 3 বজাত আমাৰ কেন্দ্ৰীয় কাৰ্যসূচী চাংচাৰীত হ'ব আৰু লগতে ৰঙিয়াত হ'ব সংগম সংঘত আৰু শ্বহীদ ভৱন মিৰ্জাত আবেলি 4টা বজাত একেটা দিনতে 5 নৱেম্বৰৰ দিনা হ'ব তাৰ লগতে আমি সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস সিদিনাৰ আমাৰ যিটো উদযাপন হ'ব টাইটেল চাৰ্টিফিকেট দিয়া এইটো জনজাতীয় গৌৰৱ দিৱসৰ অংশ বিশেষ হিচাপত আমি অনুষ্ঠিত কৰিম আৰু লগতে জনজাতীয় গৌৰৱ দিৱস আমি বকো সমজিলাত 15 তাৰিখে বকোৰ আমাৰ জনজাতীয় গাঁৱত আমি উদযাপন কৰিম আন অসমৰ বিভিন্ন ঠাইৰ লগতে কামৰূপ জিলাত আমি বকোত অনুষ্ঠিত কৰিম 15 নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱস আৰু এই জনজাতীয় গৌৰৱ দিৱসৰ অংশ বিশেষে আমি 11 তাৰিখে জনজাতীয় লোকক যিসকলে কামৰূপ জিলাত প্ৰায় 2005 চনৰ পৰা তেওঁলোক আগৰ পৰা বসবাস কৰি আছে তেওঁলোকক আমি ভূমিৰ স্বত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে হাজৰিকা দেৱৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে যি এক ৰাজ্য চৰকাৰৰ দ্বাৰা বা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা এক 17 মিনিটৰ এক সমবেত সংগীত এক ক্লিপ এটা বনোৱা হৈছে নতুনকৈ এই সমবেত সংগীতটো এই শিল্পীসকলে পৰিৱেশন কৰিব এই শিল্পী মানে মই কৈ দিছোঁ যে আমাৰ ইতিমধ্যে হোৱা ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱসৰ দিনা আমাৰ খানাপাৰাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুষ্ঠানত আমাৰ এই জিলাৰ পৰা প্ৰায় 50 গৰাকী শিল্পী আমাৰ জিলাৰ পৰা তাত অংশগ্ৰহণ কৰিছিলে সেই শিল্পীসকলৰ প্ৰায় অৰ্ধেক সংখ্যক শিল্পী আমাৰ ইয়াতে এই অনুষ্ঠানত উপস্থিত থাকিব আৰু লগতে আমাৰ কিছু সংখ্যক শিল্পী আমি পলাশবাৰী আৰু ৰঙিয়ালৈকে পঠাম এটা পলাশবাৰী সমজিলা আৰু ৰঙিয়া সমজিলা আৰু আমাৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব চাংচাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত এই গোটেই অনুষ্ঠানটি আমাৰ 5 তাৰিখে অনুষ্ঠিত হ'ব আমাৰ মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে 11 তাৰিখে
5 তাৰিখে 11টা বজাত আমাৰ প্ৰথমে সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী হ'ব আৰু বিয়লি 3 বজাত চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমাৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি আৰু লগতে তেখেতৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ 5000 লোকৰ দ্বাৰা পৰিৱেশন কৰাৰ বিশাল আয়োজন কৰা হৈছে আমি আন কেইটামান কাৰ্যসূচী আমাৰ আছে যেনেকুৱা সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাটো আমি আয়োজন কৰিম বন্দে মাতৰম আমাৰ যিটো গীত আছে এই বন্দে মাতৰম গীতটো স্বাধীনতা সংগ্ৰামৰ সময়ত যিটো আমি গোৱা হৈছিল আৰু এই বন্দে মাতৰম গীতৰ ঐতিহাসিক ভূমিকা আৰু এই গীতৰ 150 বছৰ উদযাপনৰ 150 বছৰ পূৰ্ণ হোৱা উদযাপনৰ উদ্দেশ্যে এক পদক্ষেপ লোৱা হৈছে আৰু এই বিষয়ত অহা 7 তাৰিখে 7 নৱেম্বৰৰ দিনা আমি এই কাৰ্যালয়ত জিলা আয়ুক্ত কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰিম আৰু প্ৰত্যেককে আমাৰ এই জিলাৰ আমাৰ এই আয়ুক্ত কাৰ্যালয় সংহত আয়ুক্ত কাৰ্যালয়ৰ সকলো লোক আৰু তাত বাদে আন আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান বা বিষয় আছে অফিচ কাৰ্যালয়বোৰ আছে তেওঁলোকো ইয়ালৈকে আহিব আৰু এই আমি এক সমূহ অনুষ্ঠান আয়োজন কৰিম য'ত নেকি আমি বন্দে মাতৰম গীতটোৰ 150 বছৰীয়া পূৰ্ণ হোৱা উপলক্ষে এক অনুষ্ঠান ইয়াত আয়োজন কৰিম আৰু সেই আয়োজন কৰা হ'ব সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আৰু লগতে আমি আটাই সমজিলাতো আমি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিম তাৰ পাছতে আমি অহা 11 তাৰিখে এক ব্যাপক কাৰ্যসূচী লোৱা আছে এইটো হ'ল আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত দুটা বন সংমণ্ডল কামৰূপ ইষ্ট অৰ্থাৎ পূব কামৰূপ বন সংমণ্ডল আৰু পশ্চিম কামৰূপ বন সংমণ্ডল এই দুটা সংমণ্ডলৰ অৰ্থাৎ ডিভিজনৰ 6টা ৰেঞ্জ তাৰে ভিতৰত ৱেষ্ট কামৰূপ ডিভিজনৰ 5টা ৰেঞ্জ আৰু ইষ্ট কামৰূপ ডিভিজনৰ এটা ৰেঞ্জৰ অধীনত টোটেল 4,695 গৰাকী অৰ্থাৎ 4,695 প্ৰায় 7,000 লোকক যিসকলে 2005 চনৰ আগৰে পৰা যিসকলে বনত বনৰ ভূমিত তেওঁলোকে ইতিমধ্যে স্থায়ীভাৱে বসবাস কৰি আছে আৰু তেওঁলোকৰ আৰু বিশেষকৈ জনজাতীয় লোক তেওঁলোকক আমি ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত তেওঁলোকক আমি টাইটেল চাৰ্টিফিকেট অৰ্থাৎ ভূমিৰ পট্টা বিতৰণ কৰাৰ এক আয়োজন কৰা হৈছে আৰু এই বিশাল আয়োজন হ'ব অহা 11 নৱেম্বৰ দিনৰ 2 বজাত আৰু য'ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংশগ্ৰহণ কৰিব তেখেতৰ হাতেৰে আমি এই জনজাতীয় লোকসকলক আমি ভূমি পট্টা দিয়াৰ আয়োজন কৰিছোঁ আৰু লগতে এই পট্টা অনুষ্ঠানত আমাৰ উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱ তেখেত উপস্থিত থাকিব আৰু ইয়াতে আমি অনুষ্ঠানটো হ'ব ছয়গাঁও পানটান হাইস্কুলত আৰু ইয়াত আমাৰ লোহাৰঘাট ৰেঞ্জৰ প্ৰায় 600 গৰাকী বামুণীগাঁও ৰেঞ্জৰ প্ৰায় 1243 গৰাকী বন্দাপাৰা ৰেঞ্জৰ প্ৰায় 513 গৰাকী হিংৰা ৰেঞ্জৰ 196 গৰাকী কুলচি ৰেঞ্জৰ অধীনত 1991 গৰাকী আৰু লখৰা ৰেঞ্জৰ আণ্ডাৰত 152 গৰাকী হিতাধিকাৰীক টাইটেল চাৰ্টিফিকেট ভূমিৰ স্বত্ব প্ৰদান কৰা হ'ব